দেৰগাঁৱৰ মৌজাদাৰ আলী উন্নয়ন আত্মসহায়ক গোটৰ সৌজন্যত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। তাতো এতিয়া ক'বলৈ অকণমান জটিল। তেওঁক গাৰ্ড দিব লাগিছিল, যেনে ধৰণৰ সেই গাৰ্ড দিয়া নহ'ল নেকি, তেনেকুৱা ধৰণৰ হ'ল। যি হওক, যোৱাজনৰ বিষয়ে আমি এতিয়া আৰু কৈ থাকিলেও একো নহ'ব। গতিকে তেওঁ অসমৰ এতিয়া ভূপেন হাজৰিকাৰ পিছতেই অসমৰ একমাত্ৰ আছিলে জুবিন গাৰ্গ, যিজনে চিনেমা ২-৩খন উলিয়াইছে, গানো যথেষ্ট তেওঁৱেই এতিয়া অসমখন জিলিকাই ৰাখিছিল। গানৰ সৈতে তেওঁৰ লগতে বহুতো তেওঁৰ বন্ধু বান্ধৱে তেওঁৰ সহায়তেই এই সৰঞ্জামবিলাক লৈ মেলি অ'ত ত'ত গৈ আছিল। আৰু কোনো বিহু বা তেনেকুৱা সংগঠনে যদি পাতে তালৈ নিমন্ত্ৰণ কৰিলেও গৈছিল, তাতো কিবা এটা দৰ্শন কৰিছিলে। কিন্তু এতিয়া এক প্ৰকাৰ এনেকুৱা হৈ গ'ল, তেওঁৰ পিছত আৰু উঠি অহা ভগৱানে ক'ব পৰা নাই। 10-15 বছৰৰ ভিতৰত কোনোবা এজন উঠিবগৈও পাৰে, কিন্তু এতিয়ালৈকে আমাৰ চকুত পৰা নাই যে এনেকুৱা এজনে কোনোবাই পাৰিব। তেওঁৰ বেছি বয়স হোৱা নাছিলে। তেওঁ গাৰো পাহাৰৰ তুৰাত জন্ম। ময়ো তেতিয়া গাৰো পাহাৰতে আছিলোঁ, কিন্তু তেওঁৰ পৰা মোৰ দূৰ প্ৰায় 60 কিলোমিটাৰমান বেছি দূৰ, পাহাৰীয়া ৰাস্তা। মই গম পাওঁ যে যোৰহাটৰ এজন অসমীয়া মানুহ তুৰাত আছে। সেই কথাটোহে জানো, নাম গণ বা লগ ভাগ পোৱাৰ সুবিধা নাছিল। বন্তি প্ৰজ্বলন কৰে গাঁৱৰ বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত অভিযন্তা তথা জুবিন গাৰ্গৰ একান্ত অনুৰাগী অমূল্য দত্তই। তেওঁ এই মুৰব্বী আছিল। তেওঁ যোৱাৰ পিছত আৰু শিল্পীসকল যিসকল আছে এতিয়াও, তাত আৰু তেওঁক মানে আগবঢ়াই নিবলৈ উপায় নাই। এতিয়া তেখেতৰ দেউতাক মোতকৈ এতিয়াও 5 বছৰমানৰ সৰু। তেখেতে গুৱাহাটীতে আছে। তেখেতে তুৰাত চাকৰি এটা কৰিছিল। মই যেতিয়া লৰংজেঙত আছিলোঁ, তেখেতে তুৰাত আছিলে। মই নামটোহে জানো, কিন্তু তেখেতৰ লগত আজি পৰ্যন্ত লগ ভাগ হোৱা নাই। আছে আৰু চাকৰি কৰি বিচাৰি আছে আৰু। তেনেকৈ যোৰহাটৰ 2জনমান আছিলে, এজন গ'ল্ড স্মিথ বুলি, সেইজনক লগ পাইছোঁ। গতিকে আমাৰ লগ ভাগ পোৱা পাহাৰত বৰ অসুবিধা, হঠাৎ লগ ভাগ পাবলৈ জটিল। যেই হওক, এতিয়া তেখেতে গুৱাহাটীতে আছে, ফ্লেটত আছে। আৰু তেখেতৰ স্বাস্থ্যও মুঠতে ক'ব নোৱাৰোঁ। অলপ বয়স হ'লেতো আৰু অকণমান থাকিবই, অসুখ বিসুখ থাকিবই। এতিয়া ঘৰখনৰ এই বোৱাৰীগৰাকী আৰু তেখেত এই ফ্লেটত আছে। এতিয়া কেনেকে কি হয়, ল'ৰাটোৰ লগতেই গোটেই সংসাৰখন চলি আছিল। এতিয়া কি হয় আৰু ভগৱান জানে, ভগৱানেহে ৰক্ষা কৰিলে। গতিকে আমি জুবিনৰ কাৰণে আমি কিনো কৰিম। আমাৰ নিয়মমতে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট সময় আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে অন্য উপায় নাই। এইটো কৰা হ'লেই নহয়। গতিকে আমি সেইটোৱেই, তাতকৈ আৰু আমি লগ ভাগ পাই সহায় খৰাতি নালাগে বাৰু। তাত গুৱাহাটীহেন জেগাত আমি সহায় খৰাতি কৰিব নালাগে, কিন্তু নিয়ম এটা কৰিবলৈ হ'লেও এতিয়া চাবলৈ গ'লে ব্ৰাহ্মণ মানুহ আমি পৰাপক্ষত কৰিব লাগিছিল, কিন্তু দূৰ হোৱাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ। গতিকে তেখেতসকলে তেনেকেই আছে, তেনেকেই থাকক। আৰু মিতিৰ কুটুম বা ওচৰ ঘৰীয়াই যি সহায় কৰে কৰিব। আমি খালি দূৰণিৰ পৰা তেখেতক আশীৰ্বাদ দিয়াৰ বাহিৰে আৰু অন্য উপায় নাই। গাঁৱৰ বয়োজ্যেষ্ঠ মহিলা অৰুণা শৰ্মা বৰদলৈ, কমলা বৰাকে আদি কৰি উপস্থিত ৰাইজে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।
দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।